শপত গ্ৰহণৰ পাছতেই একশ্যন মুডত তামিলনাডু মুখ্যমন্ত্ৰী বিজয় থালাপতি সচিবালয়ত উপস্থিত হৈয়ে পলম নকৰাকৈয়ে তেওঁ নিৰ্বাচনী ইস্তাহাৰৰ মূল আধাৰ স্বৰূপ তিনিটা গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতিত মোহৰ মাৰে। মুখ্যমন্ত্ৰী বিজয়ে স্বাক্ষৰ কৰা প্ৰথমটো ফাইল আছিল ঘৰুৱা গ্ৰাহকৰ বাবে 200 ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ যোগান। এই সিদ্ধান্তই ৰাজ্যখনৰ লাখ লাখ মধ্যবিত্ত আৰু দৰিদ্ৰ পৰিয়ালক পোনপটীয়াকৈ আৰ্থিক সকাহ দিব। মাদক দ্ৰব্যৰ বিৰুদ্ধে স্পেচিয়েল টাস্ক ফ'ৰ্চ গঠন, তামিলনাডুত বৃদ্ধি পোৱা নিচাজাতীয় দ্ৰব্যৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি বিজয়ে শূন্য সহনশীল নীতি গ্ৰহণ কৰিছে। তেওঁ ড্ৰাগছৰ নেটৱৰ্ক সম্পূৰ্ণৰূপে ধ্বংস কৰিবলৈ এটা বিশেষ টাস্ক ফ'ৰ্চ গঠনৰ নিৰ্দেশ দিছে। ৰূপৰেখা ভূঞাৰ হত্যাকাৰীক চৰম শাস্তিৰ দাবীত উত্তাল প্ৰতিবাদ। নগাঁৱৰ মৰিকলঙত ৰাজপথ অৱৰোধ কৰি উত্তেজিত ৰাইজৰ বিক্ষোভ। ধৃত হত্যাকাৰী ৰাজিবুল, নুৰুল, লাম্বা লগতে মিণ্টু, নাজিৰুল আৰু উমৰ এই 6 হত্যাকাৰীক ৰাজহুৱা শাস্তিৰ দাবী। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে উত্তেজিত পৰিস্থিতি। ধৃত ডকাইতৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে আৰক্ষীয়ে। যোৱা 24 এপ্ৰিলত সংঘটিত হোৱা এটা লোমহৰ্ষক ডকাইতিৰ ঘটনা। ডকাইতে ৰদেৰে মৰিয়াই আঘাতপ্ৰাপ্ত কৰিছিল চিকিৎসকগৰাকীক লগতে পত্নীক। সংকটজনক অৱস্থাত গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। দীৰ্ঘদিন ধৰি সংকটজনক পৰিস্থিতিত চিকিৎসাধীন হৈ আছিল চিকিৎসক ৰঞ্জিত শইকীয়াৰ পত্নী ৰূপৰেখা শইকীয়া আৰু অৱশেষত নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিবলগীয়া হ'ল চিকিৎসক পত্নীগৰাকী। আৰু তাৰ পিছতে ৰাইজ যথেষ্ট উত্তেজিত হৈ পৰিছে, ৰাইজ যথেষ্ট ক্ষোভিত হৈ পৰিছে। এটা পৰিয়াললৈ অমানিশা নমাই আনিলে এই ডকাইতৰ গেংটোৱে। 6টাকৈ ডকাইতক গ্ৰেপ্তাৰ কৰি নগাঁও আৰক্ষীয়ে তদন্ত আগবঢ়াই নিছে। কিন্তু চিকিৎসক পত্নীৰ মৃত্যুৰ পিছতে আত্মীয়, পৰিয়াল, স্থানীয় লোক সকলো সৰব হৈ পৰিছে। নিৰাপত্তা বিচাৰি, সুৰক্ষা বিচাৰি ৰাজপথ অৱৰোধ কৰিছে আৰু এই ঘটনাৰ উচিত ন্যায়ৰ দাবীত এনেদৰে থানাৰ সন্মুখত আহি প্ৰতিবাদ সাব্যস্ত কৰি হত্যাকাৰীক ৰাজহুৱা শাস্তি বিহাৰো দাবী উত্থাপন কৰে স্থানীয় লোকসকলে আৰু আত্মীয়ই। আছে নাছে মই নাজানো, কিন্তু মিডিয়াৰ সন্মুখত মই এটা কথাই কৈছো যে মোৰ স্থিতি অটল। মোৰ স্থিতি অটল। ডকাইতক কোনো কাৰণে এৰি দিয়ে তাতে মোৰ এটা অটল বিশ্বাস মিডিয়াৰ ওপৰত। মিডিয়াই সেইটো সন্ধিক খান্দিব পাৰিব। মই এটা কথাই কৈ ৰাখিছো, মিডিয়াই সন্ধিক খান্দিব পাৰিব আৰু মই একো নকওঁ।